365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া তললৈ গৈছে বিজেপি দল হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা মানুহে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ কেন্দ্ৰিক যিবোৰ মন্তব্য কৰিছে এই মন্তব্যৰ বিৰোধিতা কৰিছে আৰু খোদ বিজেপি নেতাই এই কথা আলোচনা কৰিছে বাজপেয়ী ভৱনত যদি হিমন্ত বিশ্ব শৰ্মাক দায়িত্বৰ পৰা আঁতৰাই দিয়া নহয় তেনেহলে একেবাৰে শেষ হৈ যাব বিজেপি দল বাজপেয়ী ভৱনত এতিয়া হিমন্ত বিশ্ব শৰ্মাক লৈ এনেকুৱা ধৰণৰ আলোচনা চলিছে আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কৰিছে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া তললৈ গৈছে বিজেপি খোদ বিজেপি নেতাই এই কথা আলোচনা কৰিছে বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই নিদিলে শেষ হৈ যাব বিজেপি দল তেওঁৰ লগত থকা মানুহেই তেওঁৰ কথা বতৰাৰ এতিয়া বিৰোধিতা কৰিছে গাড়ীখনৰ বাবে কিয় ইমান তললৈ গৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য এটা গুৰুত্বপূৰ্ণ খবৰ জানাইছো এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ধুবুৰীৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে মন্তব্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া তললৈ গৈছে বিজেপি দল বাজপেয়ী ভৱনত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাবোৰৰ চৰ্চা চলিছে আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই দিয়া নহয় তেনেহলে বিজেপি দল এতিয়া শেষ হৈ যাব বুলি ৰকিবুল হুছেইনে মন্তব্য কৰিছে ৰকিবুল হুছেইনে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ বিৰোধিতা কৰিছে লগতে ৰকিবুল হুছেইনে প্ৰশ্ন কৰিছে যে গাড়ীখনৰ বাবে কিয় ইমান তললৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক প্ৰকাৰ ৰকিবুল হুছেইনে এতিয়া আক্ৰমণাত্মক হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী চকীখনৰ বাবে কিয় ইমান তললৈ নামি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ এতিয়া বিৰোধিতা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা নেতাই আৰু খোদ বাজপেয়ী ভৱনত এতিয়া এই কথা আলোচনা চলিছে যে হিমন্ত বিশ্ব শৰ্মাক যদি মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই দিয়া নহয় তেনেহলে বিজেপি দলটো একেবাৰে শেষ হৈ যাব এনেদৰে এতিয়া কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে কালিৰ দিনটোত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰকিবুল হুছেইনৰ মন্তব্য আছে কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াইছো মোৰ মনত পৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কথা তেওঁ আজি মুখখনত মোৰ আহি মোৰ আৱেগিক হৈ গৈছো তেওঁ নিশ্চয়কৈ আজি দুচকু ওলাইছে আৰু কৈছে গৌৰৱ তুমি বেয়া নাপাবা অসমীয়া দেখাৰ কথা আছিল যে গাখীৰ খুৱাই সাপ নপুহিবা মোক বহুতে মনা কৰিছিল যে সাপ তুমি গাখীৰ নোখোৱাবা আজি মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ আজি তোমাক দংশন কৰিব আহিছে মই তোমাৰ লগত আছোঁ অসমৰ ৰাইজ তোমাৰ লগত আছে সকলো ৰাইজ তোমাৰ লগত আছে আজি তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসমৰ ৰাইজে তৰুণ গগৈক ভালকৈ জানে আজি তৰুণ গগৈ যদি আঙুলিত ধৰি আজি এই হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থী নিদিলেহেঁতেন তেওঁ যদি নিজৰ ল'ৰা হিচাপে গৈ তেওঁ নিজিকালেহেঁতেন তেওঁ যদি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ মনা কৰাৰ পিছতো মন্ত্ৰী নিদিলেহেঁতেন আজি এইখিনি কথা তেখেতৰ পুত্ৰ গৌৰৱ গগৈক দংশন কৰিবলৈ নাহিলেহেঁতেন কিন্তু তেওঁৰ এই কথা বতৰাবিলাক ৰাইজৰ চকুত ধৰা পৰিছে মই টপছ এইবিলাক যেতিয়া হয় কম আজি অলপ আৱেগিক হৈ আছোঁ যে ৰাজনীতিত কেৱল মন্ত্ৰী হ'বলৈ এনেকৈ এই পৰ্যায়লৈ যাব লাগে নেকি কওকচোন আপোনালোকে কি পৰ্যায়লৈ গৈছে আজি তেওঁ অসমৰ মানুহক ভাবিছে তেওঁ একো নাজানে তেওঁৰ লগত থকা মানুহখিনিয়ে কৈছে যে আৰু এনেকৈ নকৰিব তেওঁৰ লগত থকা মানুহে কৈছে যে গৌৰৱ গগৈৰ সময় পৰিৱৰ্তনৰ যাত্ৰা যদি ইমানখিনি প্ৰচাৰ নহ'লেহেঁতেন আপোনাৰ আজি এই ধৰণৰ কথা বতৰাৰ কাৰণে আজি বিজেপি আমাৰ তললৈ গৈছে বুলি তেওঁলোকৰ অফিচত কথা তেওঁলোকৰ অফিচে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক যদি সোনকালে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰোৱা নাযায় আমাৰ বিজেপি আজি নাইকিয়া হৈ যাব আজি তৰুণ গগৈ ডাঙৰীয়াক যিদৰে তাত থাকি কন্দুৱাইছে তেওঁ কৈছে যে গৌৰৱ তুমি আগবাঢ়ি যোৱা মোৰ আশীৰ্বাদ তোমাৰ লগত আছে ভাৰতবৰ্ষৰ অসমৰ সকলো লোকে তৰুণ গগৈ ডাঙৰীয়াক জানে তেখেতে গাখীৰ খুৱাই সাপ পোহাৰ যিটো কথা আজি
আমি অনুভৱেৰে কৈছোঁ সেই কথাবিলাক ৰাইজে দেখি আছে আপোনালোকক কোনোবাই এই কথাবিলাক শিকাই দিলে আমাক কিবা কিবি সুধিব আমি প্ৰতিটো কথা উত্তৰ দিম কিন্তু ৰাইজৰ মনত এই কথাখিনি আছে ৰাইজে বাট চাই আছে যে কোনদিনা এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা আমি নিস্তাৰ পাওঁ মোৰ মনত পৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কথা তেওঁ আজি মুখখনত মোৰ আহি মোৰ আৱেগিক হৈ গৈছোঁ তেওঁ নিশ্চয়কৈ আজি দুচকু ওলাইছে আৰু কৈছে গৌৰৱ তুমি বেয়া নাপাবা অসমীয়া ডেকাৰ কথা আছিল যে গাখীৰ খুৱাই সাপ নুপুহিবা মোক বহুতে মনা কৰিছিল যে সাপ তুমি গাখীৰ নোখোৱাবা আজি মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ আজি তোমাক দংশন কৰিব আহিছে মই তোমাৰ লগত আছোঁ অসমৰ ৰাইজ তোমাৰ লগত আছে সকলো ৰাইজ তোমাৰ লগত আছে আজি তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসমৰ ৰাইজে তৰুণ গগৈক ভালকৈ জানে আজি তৰুণ গগৈ যদি আঙুলিত ধৰি আজি এই হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থী নিদিলেহেঁতেন তেওঁ যদি নিজৰ ল'ৰা হিচাপে গৈ তেওঁ নিজিকালেহেঁতেন তেওঁ যদি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ মনা কৰাৰ পিছতো মন্ত্ৰী নিদিলেহেঁতেন আজি এইখিনি কথা তেখেতৰ পুত্ৰ গৌৰৱ গগৈক দংশন কৰিবলৈ নাহিলেহেঁতেন কিন্তু তেওঁৰ এই কথা বতৰাবিলাক ৰাইজৰ চকুত ধৰা পৰিছে মই টপছো এইবিলাক যেতিয়া হয় কম আজি অলপ আৱেগিক হৈ আছোঁ যে ৰাজনীতিত কেৱল মন্ত্ৰী হ'বলৈ এনেকৈ এই পৰ্যায়লৈ যাব লাগে নেকি কওকচোন আপোনালোকে কি পৰ্যায়লৈ গৈছে আজি তেওঁ অসমৰ মানুহক ভাবিছে তেওঁ একো নাজানে তেওঁৰ লগত থকা মানুহখিনিয়ে কৈছে যে আৰু এনেকৈ নকৰিব তেওঁৰ লগত থকা মানুহে কৈছে যে গৌৰৱ গগৈৰ সময় পৰিৱৰ্তনৰ যাত্ৰা যদি ইমানখিনি প্ৰচাৰ নহ'লেহেঁতেন আপোনাৰ আজি এই ধৰণৰ কথা বতৰাৰ কাৰণে আজি বিজেপি আমাৰ তললৈ গৈছে বুলি তেওঁলোকৰ অফিচত কথা তেওঁলোকৰ অফিচে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক যদি সোনকালে মুখ্যমন্ত্ৰীৰ পৰা অঁতৰোৱা নাযায় আমাৰ বিজেপি আজি নাইকিয়া হৈ যাব আজি তৰুণ গগৈ ডাঙৰীয়াক যিদৰে তাত থাকি কন্দুৱাইছে তেওঁ কৈছে যে গৌৰৱ তুমি আগবাঢ়ি যোৱা মোৰ আশীৰ্বাদ তোমাৰ লগত আছে ভাৰতবৰ্ষৰ অসমৰ সকলো লোকে তৰুণ গগৈ ডাঙৰীয়াক জানে তেখেতে গাখীৰ খুৱাই সাপ পোহাৰ যিটো কথা আজি আমি অনুভৱেৰে কৈছোঁ সেই কথাবিলাক ৰাইজে দেখি আছে আপোনালোকক কোনোবাই এই কথাবিলাক শিকাই দিলে আমাক কিবা কিবি সুধিব আমি প্ৰতিটো কথা উত্তৰ দিম কিন্তু ৰাইজৰ মনত এই কথাখিনি আছে ৰাইজে বাট চাই আছে যে কোনদিনা এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা আমি নিস্তাৰ পাওঁ